উদ্যম ধৈৰ্য আৰু একাগ্ৰতা সফলতাৰ বাবে যেন সেয়াই সমল প্ৰমাণ কৰিছে নাহৰকটীয়াৰ এজন যুৱকে নাম জ্যোতি চেতিয়া নাহৰকটীয়াৰ জ্যোতি এতিয়া মুম্বাইত কৰ্মৰত প্ৰফেশ্যন সাউণ্ড ডিজাইনিং আৰু মিক্সিঙেৰে ইতিমধ্যে বলিউডত খোপনি পুতিছে জ্যোতি চেতিয়াই বলিউডৰ ছুপাৰহিট সঞ্জু আৰু বহু অভিলেখৰ গৰাকী ব্লকবাষ্টাৰ বাহুবলীটোত সাউণ্ড ডিজাইনিং কৰিছে জ্যোতি চেতিয়াই বলিউডত এতিয়ালৈকে মই আপোনাৰ 52খন চিনেমা হিন্দী চিনেমা আপোনাৰ কমেও 15খনমান কৰিছোঁ আৰু বাকী মানে সাউথৰ প্ৰায় মালায়ালাম তেলেগু তামিল আৰু আপোনাৰ তিনিটা ভাষাত কৰিছোঁ অসমৰো কেইবাখনো ছবিত সাউণ্ড মিক্সিঙৰ কাম কৰিছে নাহৰকটীয়াৰ জ্যোতিয়ে ইয়াৰ মাজত আছে যাদৱ মহন্ত পৰিচালিত ৰুকুনি কইনা হিমজ্যোতি তালুকদাৰ পৰিচালিত কেলেণ্ডাৰ আৰু শীঘ্ৰে মুক্তি পাবলগীয়া জনক নন্দিনী আনহাতে বলিউড পৰিচালক সমীৰ খানৰ আগন্তুক ছবি গাবৰু গেঙৰো সাউণ্ডৰ কাম প্ৰায় শেষ কৰিছে জ্যোতিয়ে তো আৰু এখন আছে টোটেলি দুখন বেলেগ জনাৰ এখন আপোনাৰ ৰুকুনি কইনা এখন বেলেগ জনাৰ আৰু জনক নন্দিনী এখন ফুল কমাৰ্চিয়েল চিনেমা সৰুৰে পৰা জ্যোতিয়ে চাই ভাল পাইছিল চিনেমা বয়সৰ লগে লগে ক্ৰমাৎ বাঢ়িছিল ছবিৰ প্ৰতি আকৰ্ষণ আদৰ্শ আছিল ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু এতিয়া পিছলৈ ঘূৰি চোৱা নাই বলিউডৰ বিশাল জগতখনৰ লগতে অসমৰ সাংস্কৃতিক জগতখনৰ বাবেও কাম কৰি গৈছে নাহৰকটীয়াৰ সন্তান প্ৰতিভাৱান জ্যোতি চেতিয়াই অল দ্য বেষ্ট জ্যোতি আমাৰো শুভকামনা ভিডিঅ' জাৰ্নেলিষ্ট উৎপলৰ সহযোগত নাহৰকটীয়াৰ পৰা নৱজিৎ দেৱ প্ৰাগ নিউজ